এভৰিৱান আজি মই দেখাম মোৰ মিনি গাৰ্ডেনখন দেখাম সৰুকৈ এখন মই গাৰ্ডেন বনাইছোঁ ফুল ৰুইছোঁ এয়া হৈছে জেড প্লেন এয়া কাটিং কৰি থৈছোঁ আকৌ নতুনকৈ লগাব লাগিব এয়া জেড প্লেন এয়াও ধুনীয়াকৈ এইখিনি লগাই ৰাখিছোঁ আৰু এইখিনি হৈছে স্নেক প্লেন সৰু প্ৰজাতিৰ হয় ইয়াত ধুনীয়াকৈ টাপত দি ৰাখিছোঁ কাৰোবাক যদি লাগেও জনাব পাৰে মোক এইটো এটা স্নেক প্লেন চাওকচোন কিমান ধুনীয়াকৈ হৈছে এইটো আৰু এইখিনি হৈছে মানি প্লেনৰ পখা মেলিবৰ কাৰণে মই এনেকৈ থৈ দিছোঁ এটা পানীত ৰাখিছোঁ যেতিয়া কিবা ওলাব তেতিয়া মই ৰুই দিম আৰু এইকেইটা হৈছে নাইট কুইন আৰু এইটো কি নাম মই নাজানো ভালকৈ আৰু এইখিনি স্নেক প্লেনখিনি মই এনেকৈ ৰাখিছোঁ পানীত এইটোৰ নাম মই নাজানো বেলিয়া আৰু এয়া মোৰ জলকীয়াও লাগিছে এইটো হৈছে স্পাইডাৰ প্লেণ্ট এইটো ধুনীয়াকৈ ডাঙৰ হৈছে এইটো এইখিনি এল'ভেৰা পুলি হয় এল'ভেৰা ডাঙৰ এল'ভেৰাটো মই টাবটো সলাব লাগিব টাবটো সলাব পৰা নাই আৰু এই জুপি অপৰাজিতা আৰু এইটো হৈছে নাইট কুইন ফুলিলে বহুত ধুনীয়া লাগে এইটো হৈছে মানি প্লেণ্ট এনেকৈ ৰাখিছোঁ বৰ্তমান আৰু এইজোপাৰ মোৰ জেড প্লেণ্ট হয় আৰু এইটো স্নেক প্লেণ্ট ডাঙৰ প্ৰজাতিৰ হয় আৰু এইয়া কেকটাছ স্পাইডাৰ প্লেণ্টখিনি ৰুই থৈছোঁ অলপ অলপকৈ আৰু এইটো ছিজনেল ফুল হয় ছিজনেল এইটো এটা স্নেক প্লেণ্টৰ ফুল এইটো লাকি বেম্বো এইটো এটা কেকটাছৰ পুলি